নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ। বহুত দিন বনোৱাই নাছিলোঁ। আজি বোলো ৰাতিপুৱা ছোৱালীক লৈ মৰ্ণিং ৱাক কৰিবলৈ আহিছিলোঁ। কৰিবলৈ আহোঁতে বোলো ভিডিঅ' এটা বনাই থওঁ। দেখিছেনে ছোৱালী গৈ পিনে গাহৰি হৈছে। তো তাইক মাংস কাৰণে অলপ মাংস কমাই দিওঁ বুলি তাইক লৈ আহিলোঁ। আৰু এইফালে চাওকচোন গছবোৰ কিমান ধুনীয়াকৈ ফুলি আছে, কিমান ভাল লাগিছে। ৰতলা পথাৰ এইটো এটা সৌন্দৰ্য মানে, যিটো নেকি ৰাস্তাই আহিলে মানুহবোৰৰ মনটো মোহিত হৈ যায়। আৰু চব পথাৰখন কি ধুনীয়া লাগিছে, সেউজীয়া সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া। আৰু আমাৰ এই যিটো ৰতলা পথাৰ ৰাস্তাটো হয় ন, এই ৰাস্তাটো আপোনাৰ PWD আণ্ডাৰত হয়। কিন্তু চাওক PWD মানুহে আপোনাৰ কৰ্মচাৰীসকলে দৰমহা খাই বহি থাকে। ইয়াত আপোনাৰ ৰাস্তাটো কাষটো চাফা কৰিবলৈ নাহে। এয়া গাঁৱৰ ৰাইজে মিলি গোটেই ৰাস্তাটোত আপোনাৰ মৃণাল শইকীয়াৰ দিনতে কি বুলি কয় গছপুলিবোৰ ৰুইছিলে। তাৰপৰা এতিয়া চব গোটেই ছাইডটো কেনেকৈ জাবৰ হৈ গৈছে। মৃণাল শইকীয়াও এইফালে নহা হ'ল, কাৰণ দেৰগাঁও সমষ্টি হ'ল। আৰু দেৰগাঁও সমষ্টিৰ বিধায়কজনৰ কথা ক'বই নালাগে, সেইজনটো চকুমুদা কুলি হয়। তেওঁ কোনো কাৰণত এইফালে নাহে বা আজিলৈকে আহিও পোৱা নাই। আগতে মৃণালদা থাকোঁতে প্ৰায় মানে খুমটাই সমষ্টি হৈ থাকোঁতে প্ৰায় মাহেকত 2-3 বাৰ হ'লেও ৰতলা পথাৰলৈ আহি পিনে চাই যায়হি পৰিৱেশটো। কিন্তু এতিয়া আপোনাৰ যেতিয়া দেৰগাঁও সমষ্টি হ'ল, না বিধায়ক আহে, না PWD কোনোবা কৰ্মচাৰী আহি পিনে বোলে এইবোৰ ছাইডটো চাফা কৰিবলৈ একো নাই। এতিয়া চাওক কিমান আপোনাৰ কি বুলি কয় গছ জাবৰ হৈ গৈছেগৈ। গোটেইখিনি জাবৰ অৱস্থা নাই। এতিয়া এইটো ধৰক এটা হুইল ৰাস্তা হয়। ৰাতি ইয়াত মানুহ অকলে যদি আহিবলগীয়া হয়, ইয়াত যদি কোনোবা কিবা শত্ৰু সোমাই থাকে, কাৰণ ৰাতিখন ক'ত দেখা পাব, দিন হ'লে বেলেগ কথা। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে PWDক এই ৰতলা পথাৰৰ যিটো ৰাস্তা নহয়, ৰাস্তাটো যদি অতি সোনকালে আহি পিনে অলপ চাফ চিকুণ কৰি দিয়েহি। আৰু এইটো হ'ল আমাৰ বৰপুল বুলি কওঁ আমি, যিটো চবতকৈ হেভি পুলটো আপোনাৰ। ইয়াতে আপোনাৰ পানী উঠাৰ দিনত ইয়াতে পানী হাই স্পীড বেছি হয় আৰু এইটো পুলতে। আৰু এইটো হ'ল এটা পুখুৰী, যিটো নেকি এতিয়া মানুহৰ মাছ ধৰা এক নম্বৰ স্থান এইটোৱে আৰু। কাৰণ আৰু ক'তো আপুনি জাল মাৰিব নোৱাৰে। ইফালে আছে পুখুৰী আৰু এইফালেও আছে পুখুৰী, কিন্তু ক'তো জাল মাৰিব নোৱাৰে, কাৰণ চবতেই ডাঙৰ ডাঙৰ জেং পেলাই থৈছে। কিন্তু এইজনৰ এই পুখুৰীৰ মালিকে খাবলৈ দিছে আৰু পথাৰৰ মাছ ৰাইজে খাওক। কিন্তু সেইজনে মাছ বিকিবৰ কাৰণে পূৰা পুখুৰীটো বিকি পেলাই পইচা ল'বৰ কাৰণে পূৰা খুটি চুটি পুতি ফিটিং কৰি থৈছে। আৰু এইফালে এখন পাতি থৈছে বান্ধ। এইখন বান্ধ চাই লওক, মাছ পৰিছে নাই জানো, ঠিক নাই, পৰিবও পাৰে, কাৰণ এইটো হয় মাছৰ মেইন সুঁতি হয়। কিন্তু এতিয়া জিন্স পেণ্ট পিন্ধি আহিছোঁ, এটুকুৰা দহো আছে, নামি চাবলৈ নাযাওঁ। নহ'লে যোৱা হ'লে হয়তো এসাঁজমান পালোঁ হয়। আৰু এইফালে আমাৰ বহুত দ, আমাৰ এইফালে বেটি বহি আছে। চলো এতিয়া যাব লাগে, আকৌ স্কুল যাবগৈ লাগিব নহয়। এতিয়া গৈ থাকোঁ আমি। এনেই এটা নৰ্মেলি ভিডিঅ' বনাইছিলোঁ, আৰু কাৰণ বহুত দিন বনোৱা নাই, কথা কোৱা অভ্যাসবোৰ নাইকিয়া হৈ থাকিলেগৈ। তথাপিও আজিৰ পৰা আকৌ ট্ৰাই কৰিম, বনাম বুলি ভাবিছোঁ। এতিয়া ইয়াতে ৰখি থাকিলেও নহ'ব, আকৌ স্কুল আছে, স্কুলত ছোৱালী থ'ব লাগিব। স্কুলত ছোৱালী থৈ আকৌ দোকান খুলিব লাগিব। সেইকাৰণে আজিলৈ বাই বাই, পিছত কেতিয়াবা আকৌ লগ পাম। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে, প্লিজ পেজটো এবাৰ ফ'ল' কৰি দিব, আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ইউটিউব চেনেল বিমান ব্লগ আছামত চাইছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি বেল আইকনটো বজাই থ'ব। কাৰণ আকৌ এতিয়াৰ পৰা আপোনালোকক ইনফৰ্মেশ্যন ভিডিঅ' দিম বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। Thank you.